অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু এই মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত আজি ৰাজ্যজুৰি আমি সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে দেখিছে যে মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণক জুৰুলা কৰিছে। ধাৰাবাহিকভাৱে প্ৰত্যেকবিধ বস্তুৰ মূল্যবৃদ্ধি হ'বৰ কাৰণে আৰম্ভ কৰিছে। বিশেষকৈ 5খন ৰাজ্যৰ নিৰ্বাচন হৈ যোৱাৰ পিছত এই দাম বৃদ্ধি অবাধে বৃদ্ধি পাইছে। এতিয়া 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। চাউল, দাইল, আলু, পিঁয়াজ, মিঠাতেলৰ অত্যাধিক মূল্য বৃদ্ধি হৈছে। আজি গাখীৰৰ মূল্য বৃদ্ধি হৈছে। আজি এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 3000তকৈ অধিক হৈছে, যাৰ ফলস্বৰূপে আজি সৰু সৰু চাহৰ দোকান, ৰেষ্টুৰেণ্ট, হোটেলবিলাক প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে। বিশেষকৈ জীৱনদায়িনী ঔষধকে আদি কৰি সকলোবিলাক ঔষধৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণে জুৰুলা হৈ পৰিছে। গতিকে নিৰ্বাচনৰ পিছত আচলতে এনেধৰণে মূল্যবৃদ্ধিয়ে জনসাধাৰণক ৰামদাউন ঘূৰাব, এই কথা কোনো কাৰণত মানি লোৱা নহ'ব। গতিকে সেইকাৰণে আজি প্ৰতিবাদ, আৰু সেইকাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাই আমি ৰাজ্যজুৰি আমি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ পুনৰবাৰ আমি এই প্ৰতিবাদ কাৰ্যসূচী চৰকাৰক আমি সকীয়াই দিছোঁ যে অতি সোনকালে এই মূল্যবৃদ্ধি হ্ৰাস কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ প্ৰদান কৰক। অন্যথা কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈও অধিক গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিবৰ কাৰণে আমি বাধ্য হ'ম।